আমি জেতুকাৰ লাভ কি হয়, জেতুকাৰ লাভালাভ আমি সকলোৱে জানো, কিন্তু তথাপিও আপোনাক ৰিমাইণ্ড কৰিবৰ কাৰণে বা আপোনাক এজোপা জেতুকা গছ আপুনি ঘৰত ৰোপণ কৰাটো কিমান প্ৰয়োজন সেই বিষয়ে জাষ্ট এটা ৰিমাইণ্ড কৰিবৰ কাৰণে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। এজোপা জেতুকাৰ পৰা আপোনাৰ কেনেকৈ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আত্মাৰ যি উন্নতি হয় বা আপুনি যি ডেভেলপ কৰিব পাৰে, এই জেতুকাজোপা তাৰ এক মহৌষধি বুলি কোৱা যায়। জেতুকা এজোপাই আপুনি তাক হাতত লগাওকে হওক বা আপোনাৰ ঘৰত ৰোপণ কৰি ৰাখক, ইয়াৰ পৰা আপোনাৰ যথেষ্ট বেনিফিট লাভ হোৱা দেখা যায়। এগৰাকী মহিলাৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকৰ যি মাসিক ধৰ্মচক্ৰ চলে, সেয়াত জেতুকাৰ যথেষ্ট প্ৰভাৱ আছে। জেতুকা হাতত লগোৱাৰ পিছত যেতিয়া আমি খাদ্যৰ মাধ্যমত জেতুকাৰ যি মিশ্ৰণ বা অলপ পৰিমাণে আমাৰ শৰীৰত প্ৰৱেশ কৰে, সেয়াৰ পৰা শৰীৰত যি ইমিউন ছিষ্টেম ভাল হৈ থাকে, হজম শক্তিও বৃদ্ধি হয়, লগতে মানসিক শাৰীৰিক সমস্যাবিলাক দূৰ হয় আৰু মাসিক ধৰ্মচক্ৰ ই নিয়মানুসাৰে চলি থাকে। লগতে তেওঁ যথেষ্ট মানসিক শক্তি বৃদ্ধি হয় আৰু এক জীৱনটো নতুন দিশত তেওঁ আগবঢ়াই লৈ যোৱাৰ শক্তি আৰু শক্তিৰ যি আধাৰ সেয়া এই গছজোপাত লুকাই থাকে। গতিকে আমাৰ অসমীয়া সংস্কৃতিত এই জেতুকাৰ যথেষ্ট ভূমিকা আছে। আপুনি জেতুকা এজোপা ৰোপণ কৰাটো যথেষ্ট প্ৰয়োজন এখন ঘৰত। আৰু কোৱা যায় যে আমাৰ তান্ত্ৰিক বা যি তান্ত্ৰিক পদ্ধতিত একে পূজা অৰ্চনাটো ব্যৱহাৰ কৰা যায় আৰু যি আসুৰিক আত্মা যা যি বেয়া শক্তি আপোনাক ক্ৰিয়া কৰি ৰাখে, আপোনাৰ জীৱনটোত বাধাৰ প্ৰাচীৰ হিচাপে ক্ৰিয়া কৰে, সেই প্ৰাচীৰ দূৰ কৰিবৰ কাৰণে জেতুকাৰ ভূমিকা অলেখ। আৰু তন্ত্ৰ মন্ত্ৰ যদি কোনোবাই কৰে আপোনাক, বা তন্ত্ৰ মন্ত্ৰৰ যদি কিবা আপোনাৰ বিশ্বাস আছে বা এই ধৰণৰ যদি আপোনাৰ ধাৰণাই আপোনাক ক্ৰিয়া কৰিছে, তেতিয়াহ'লে এই গছজোপা যদি আপুনি ঘৰত ৰোপণ কৰি ৰাখে, কোনো ধৰণৰ এই ধৰণৰ নিগেটিভ এনাৰ্জিবিলাকে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। আৰু এই গছজোপা যদি আপুনি শৰীৰত লগাই বা নখত লগাই, তো নখৰ যি নখ চুকীয়া বা এই ধৰণৰ যি সমস্যা হয় সেয়াও দূৰ হয়, আপোনাৰ নখবিলাক ধুনীয়া হৈ থাকে আৰু চুলি বা শৰীৰৰ স্কিনৰ কাৰণে ই যথেষ্ট লাভদায়ক। গতিকে আপুনি ব্যৱহাৰ কৰিব আৰু ৰোপণ কৰি ৰাখিব, যথেষ্ট ভাল। আমাৰ প্ৰত্যেকজন লোকেই ইয়াৰ পৰা লাভৱান পাব।